নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে সৰস্বতী পূজা। আজি মাজুলীত সৰস্বতী পূজাৰ প্ৰথম অভিজ্ঞতা। তাকে বিদ্যালয়ত কেনেধৰণৰ সৰস্বতী পূজা উদযাপন কৰা হয় তাকে আপোনালোকক সমগ্ৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। স্কুল আহি পালোহি। স্কুললৈ এতিয়ালৈকে কোনো আহি পোৱাহি নাই, মই আগতে পাই গ'লোঁ। তাকে আপোনালোকক স্কুলৰ পৰিৱেশটো এবাৰ দেখাই ল'ব বিচাৰিছোঁ। আমাৰ স্কুলৰ পৰিৱেশ হৈছে ফুলনি, ফুল ফুলি আছে আৰু এইবিলাক টাবত ফুল। খুব ধুনীয়াকৈ সজাই থোৱা আছে ফুলবিলাক। এনেধৰণে বিভিন্ন ধৰণৰ ফুলেৰে সজাই থোৱা আছে স্কুলৰ পৰিৱেশটো। ফুল যদি দেখা এনেধৰণে চাওক, এইবিলাক কিমান সুন্দৰকৈ সজাই থৈছোঁ। চাওক, সৰস্বতী পূজাৰ বাবে বস্তাত গোটাই থোৱা হৈছে আৰু বেলেগত প্ৰসাদ আছে। মই ঘৰৰ পৰা কুঁহিয়াৰ লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ অনুৰোধ এৰাব নোৱাৰি মাজতে কেইকপিমান ফটো উঠালোঁ আৰু আপোনালোকলৈ বুলিও আগবঢ়াই দিলোঁ। অভিভাৱক তথা গাঁৱৰ আইসকল আহি এনেদৰে কাম কাজত সহায় কৰিলেহি। আমাৰ চাকি জ্বলোৱা আৰম্ভ হ'ল। তাৰ লগে লগে এইফালে চাওক, ইয়াত আটা বেলিছে। অভিভাৱকবিলাকে এনেধৰণে আটাবিলাক লাগি গৈছে সকলোৱে। দেখিছে এনেধৰণে হাতে কামে লাগি গৈছে সকলো। আৰু এইফালে পুৰি বনাই আছে। এইফালে আটা বেলি আছে আৰু অন্যফালে আৰম্ভ হৈছে নাম প্ৰসংগ। আহক নাম প্ৰসংগৰ মাজলৈ আগবাঢ়ি যাওঁ। নাম প্ৰসংগৰ শেষত এনেধৰণে সকলোৱে সেৱা কৰি সৰস্বতী আইৰ পৰা আশীৰ্বাদ বিচাৰিছে। এতিয়া হৈ গ'ল খোৱা বোৱা পৰ্ব। এইবাৰ আমাৰ পাল। খোৱা বোৱা শেষ হোৱাৰ লগে লগে কেইজনীমান ছাত্ৰী এনেধৰণে চোতাল হোৱাত ব্যস্ত হৈ পৰিছে। আজি সৰস্বতী পূজাৰ কাৰ্যসূচী এনেকৈয়ে শেষ কৰিলোঁ। আজি ভিডিঅ'টি কেনে লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদিহে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।